নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি আইডু OS এপ্লিকেশ্যনত কেনেকৈ লগ ইন কৰিব লাগে শিকিম। মই ক্লিক কৰি আছো। ইয়াত আমি দুবিধ টেব দেখিম। প্ৰথম কথা হ'বগে ষ্টাৰ্টেড। আইডিটো ইয়াৰ পৰা লগ ইন কৰিব লাগিব। তলত আপুনি জইন নাও বুটামটো পাব। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে জুম কল থাকে, য'ত বহি ৰখীয়াসকলে নিজৰ সমস্যা দেখুৱাব পাৰে। কাৰিকৰী দলে ইয়াৰ সমাধান কৰিব। গতিকে বাৰ বজাৰ পৰা এই আহ্বানত যোগদান কৰিব পাৰিব। ইয়াৰ পৰা ভাষা নিৰ্বাচন কৰিব পাৰিব। ইয়াত ইংৰাজী স্বয়ংক্ৰিয়ভাৱে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগতে আপুনি আপোনাৰ স্থানীয় ভাষাও নিৰ্বাচন কৰিব পাৰে। গতিকে আপোনাৰ স্থানীয় ভাষা যিয়েই নহওক কিয়, আপুনি সেইটো নিৰ্বাচন কৰিব পাৰে। হিন্দী ভাষাত মোৰ ভাল পৰিচিত। হিন্দী লৈ যাম। হিন্দীত ক্লিক কৰিলো আৰু তাৰ পিছত ছাবমিট ক্লিক কৰিলো। আমি হয় নিৰ্বাচন কৰি আৰু আগবাঢ়ি যাম। আপুনি বিচৰা সকলো ধৰণৰ টেব দেখিব। SHG বহি ৰখীয়া, WO বহি ৰখীয়া, WO SHG লেনদেন অনুমোদনকাৰী, CLF বহি ৰখীয়া, CLF SHG লেনদেন অনুমোদনকাৰী, CRP। এতিয়া আপুনি কোনটো ৰুল আইডু লগ ইন কৰিব বিচাৰে নিৰ্বাচন কৰিব লাগিব। এতিয়া ময়েছেজ শিবকিপাৰ ক্লিক কৰিম কাৰণ ময়েছেজ শিবকিপাৰ আইডি লগ ইন কৰিব লাগিব। ইয়াত আপুনি ব্যৱহাৰকাৰীৰ নাম টাইপ কৰিব লাগিব। মোৰ ইউজাৰনেম __Sunita। আপোনাৰ ব্যৱহাৰকাৰীৰ নাম যিয়েই নহওক QHP টাইপ কৰক। আপুনি ব্যৱহাৰকাৰীৰ নামটো কপি কৰিব পাৰে। যদি আপোনাৰ অবিকল্পিত পাছৱৰ্ড ব্যৱহাৰকাৰী নাম এডৱাৰ্ডছ 2033ৰ দৰে হয়, ইয়াত এটা চকুৰ আইকন দিয়া হৈছে। এই আইকনত ক্লিক কৰি আপুনি আপোনাৰ গুপ্ত শব্দ চাব পাৰে যাতে গুপ্ত শব্দ প্ৰৱেশ কৰাত কোনো ভুল নহয়। আমি সাইন ইন ক্লিক কৰাৰ লগে লগে আমাৰ আইডু লগ ইন হ'ব। ইয়াত আমি পোন জেনেৰেট কৰিম। আমি মনত ৰাখিব পৰা এটা পোন। আৰু আমাৰ আইডু বাৰে বাৰে লগ ইন কৰাৰ প্ৰয়োজন নাথাকিব। আমি একেটা পোনতে বাৰে বাৰে আমাৰ আইডিত লগ ইন কৰি থাকিম। মই মোৰ পোন জেনেৰেট কৰিছো। আপুনি যি একাউণ্ট সৃষ্টি নকৰক কিয়, আপুনি আপোনাৰ নিজৰ পোনো সৃষ্টি কৰিব লাগিব। ইয়াত আপুনি পেমেণ্ট কৰিব লাগিব। আৰু একেটা পোন তলত নিশ্চিত কৰিব লাগিব। আমি জেনেৰেট ক্লিক কৰিম। আমাৰ আইডু লগ ইন কৰা হৈছে।